নাহৰকটীয়া সমষ্টিত আমি আছো আৰু আপোনাৰ পদূলিত প্ৰাগ নিউজ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আমি জানিব আহিছো যে নাহৰকটীয়াবাসীয়ে কি কয়। উন্নয়নৰ নমুনাটো মই এবাৰ দেখুৱাব বিচাৰিছো। এই ৰাস্তাটোৱে ক'ব যে কেনেকুৱা ধৰণৰ নৰেন সোণোৱালে বিগত 4.5 বছৰত ইয়াত উন্নয়ন কৰিছে। এতিয়াও আজিৰ দিনতো যিহেতু বিজেপি চৰকাৰখনে ঢাক ঢোল বজাই থাকে যে ৰাস্তা ঘাট তেওঁলোকে উন্নয়ন কৰিছে, কি পালে এতিয়া কিমান উন্নয়ন হ'লে? এই উন্নয়নৰ ছবিটো আমি দেখিছো। হয়, কিমান হ'ল উন্নয়ন? উন্নয়ন স্থবিৰ কলেজৰ ৰূপ হৈছে পূৰ্ণৰূপে বিধ্বস্ত এটা আলি ক'ব খোজো। কিমান নম্বৰ দিব 10ৰ ভিতৰত? 10ৰ ভিতৰত অৱশ্যে অকল এইটো পথৰ ওপৰতে এজন MLA মানে হেৰিটো মাৰ্কছ দিবলৈ অলপ অসুবিধাৰ কাৰণ তেওঁ গোটেই সমষ্টিটো আছে। কিন্তু এই অঞ্চলৰ এইটো বিষয় লৈ তেখেতৰ নম্বৰ 2 পাব। 2 পাব। মই আকৌ আহিম আৰু দাদা এজন আছে মোৰ সৈতে। কি দেখিলে বিগত 4.5 বছৰত? এতিয়া আকৌ নিৰ্বাচন আহি আছে, কেণ্ডিডেটৰ যুঁজ আহিছে, প্ৰদীপ বুঢ়াগোহাঁইৰ নাম আহিছে, বিভিন্নজনে এতিয়া টিকট বিচাৰিবলৈ গৈ আছে। কেনেকুৱা হ'ব এবাৰ প্ৰতিদ্বন্দ্বিতা? নহয়, প্ৰতিদ্বন্দ্বিতাটো এবাৰ কি হয় এতিয়া ক'ব নোৱাৰি। উন্নয়নৰ যে হোৱা নাই প্ৰকৃত ছবিখন আপোনালোকে নিশ্চয় আজি কেমেৰাই দেখিছে। আমাৰ এই ৰাস্তাটো হৈছে শুকানী নমাটি এটা মানে মূল পথ। গতিকে এনে এটা গুৰুত্বপূৰ্ণ ৰাস্তা আজি বিগত 5 বছৰে আজি এই চৰকাৰখনে নিৰ্মাণ কৰিব নোৱাৰিলে। আৰু ইয়াৰ ঠিকাদাৰ আৰু কাৰণে। আৰু দ্বিতীয় কথা হৈছে কি, ইয়াত এই ৰাস্তাটোত আমি আগতেই বিগত সময়তে আমি গড়কাপ্তানি মন্ত্ৰী যিগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে আজি আটাইতকৈ সফল মন্ত্ৰী বুলি যিজনে দাবী কৰে, তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে গড়কাপ্তানি মন্ত্ৰী থকাৰ অৱস্থাত এই ৰাস্তাটো ঠিকা লাভ কৰিছে বিজেপিৰ যিজন এতিয়া বৰ্তমানৰ সম্পাদক তৰংগ গগৈ পিতৃয়ে জনৈক এজন দুলীয়াজানৰ ঠিকাদাৰ নামত এই ঠিকা লাভ কৰি ইয়াত লোচন গগৈ ডাঙৰীয়াই এই ৰাস্তাটো নিৰ্মাণ কৰিছিলে। আৰু বিগত 4 বছৰ দিন এই ৰাস্তাটো নিৰ্মাণৰ নামত ইয়াৰ আবণ্টিত সৰহ সংখ্যক পুঁজি তেখেতসকলে মোকলাই লৈ গুচি গ'ল। আৰু তাৰ পিছতো কিন্তু এই ৰাস্তাটোৰ মানে 10% কামোতে আজি নিৰ্মাণ হ'ল। এই ৰাস্তাটো আগতে আমি যাতায়াত কৰিব পাৰিছিলোঁ, এতিয়া কিন্তু যাতায়াতৰ উপযোগী হৈ থকা নাই। বিধ্বস্ত আমি দেখিছোঁ সম্পূৰ্ণ। এয়া দেখিছোঁ লুণ্ঠন ইয়াত চলি আছে, সেইবোৰ দেখিছোঁ। গতিকে মই আকৌ আহিম দুটামান। মই মহিলাসকলৰ ওচৰলৈ এবাৰ তেওঁলোকৰ পৰা আহিম। ৰাজু অকণমান আহক, আমি মহিলাসকলৰ পৰা জানো কেনেকুৱা কি টাচনি সুবিধা। আমি আজিলৈকে একোৱে পোৱা নাই। পাইছিলোঁ এইটো এনেকুৱা হ'ল, আজি 5 বছৰ মানে হ'ল। হ'ব বুলি ভাবিছিলোঁ। সেইডোখৰ ডাৱৰীয়া একেবাৰে বেয়া কৰি লৈ আমি অকল কোৱাহে শুনিছোঁ যে ইমান 5 লাখ বা কিবা এটা এনেকৈ টকা 5 কোটি টকা যে আহিছে বুলি কোৱা শুনিওহে। তাৰপিছত কাম 5 কোটি অৰ্থাৎ 1 কোটি টকাও কামো নহয়গৈ। কাৰণ আমাৰ আলিটো যিটো অৱস্থা, আমাৰ ল'ৰা ছোৱালীৰ কথা বাদেই, ডাঙৰ মানুহেও আমি বাৰিষা ৰুবলৈ যোৱা নিচিনা অহা যোৱা কৰিব লাগে পিৰবিলিত। আমাৰ তেনেকুৱা অৱস্থা। স্কুলৰ এইখন খেলপথাৰ আছে, স্কুল বা কিবা এটা সেইখিনিতো বাদেই, ডাঙৰ মানুহখিনি অহা যোৱা কৰিবলৈ টান। কিমান মানুহ পৰিছে, কিমান এক্সিডেণ্ট হৈছে, কিমান কি সেইটো আৰু এই ৰাইজে ওচৰ চুবুৰীয়া ৰাইজে জানে দেখে। আইতা পাইছেনে নাই সুবিধা? অসুবিধানো পাইছোঁ বাৰু। এতিয়া নিজৰো মোৰ বেমাৰে হৈ আছে। এতিয়া গাড়ী মাতিলেও গাড়ী নাহে, তহঁতৰ ৰাস্তাটো বেয়া বুলি কয়। আৰু গাঁৱৰ এতিয়া এনেকুৱা আমি কোনোবাই বাইকত লৈ যাওঁ বৈ বুলি ক'লে ঠেকেচনিতে কঁকাল ভাগি পৰি যাওঁগৈ। এনেকুৱা অৱস্থাত এই ৰাস্তাটো কেনেকৈ যাম বাৰু কোৱা? তোমালোকে দেখিছাই কেনেকৈ কি কৰিছোঁ কি নাই কৰা। এতিয়া আহোঁতে দেখি আহিলে নহয়, ইমান অসুবিধা পাইছোঁ যে আজি 5 বছৰ দিন এইদৰে। ইয়াত ITI ইয়াত নিৰ্মাণ নহ'ল, ইয়াত অডিটৰিয়াম নাই, বিভিন্ন ধৰণৰ অসুবিধাত আপোনালোকে ভুগি আছে। তো যিহেতু এতিয়া 5 বছৰৰ পিছত এই নিৰ্বাচন আহি আছে, 1 বছৰ পাৰ হৈ গৈছে, 7 মাহৰ ভিতৰত নিৰ্বাচন হ'ব। এইবাৰ কেনেকুৱা দেখিছে সমষ্টিটোত? কি পৰিৱৰ্তন হ'বলৈ গৈ আছে বা কেনেকুৱা ৰাজনৈতিক বতাহটো দেখিছে? ৰাজনীতিৰ বতাহটো অৱশ্যে বৰ জটিল সন্ধিখনত পৰি আছে। কাৰণ যোৱা নিৰ্বাচন বৰ্তমান বিধায়কজন হ'ল SB দলৰ আছিলে, তেখেতে যিখিনি কাম কৰিবলগীয়া আছিলে সিমানখিনি কৰা নাই বাৰু। গতিকে অহা নিৰ্বাচনত আমি এজন যোগ্য প্ৰাৰ্থীক দিব বিচাৰোঁ পাৰিলে। যোগ্য প্ৰাৰ্থী হিচাপে ধৰক আপোনাৰ প্ৰদীপ বুঢ়াগোহাঁইদেৱ, তেখেতকে আমি যথেষ্ট বুলি ভাবিছোঁ, এজন উপযুক্ত মানুহ বুলি ভাবিছোঁ। কাৰণ নাহৰকটীয়াৰ বিভিন্ন সামাজিক কামত আজি বিগত 40 বছৰ দিন ধৰি তেখেতে কাম কৰি আছে। ধন্যবাদ থাকিল। হয়, সেইফালৰ পৰা তেখেতে বিশেষকৈ দুখীয়া পৰিয়ালৰ যিসকল মেধাৱী ষ্টুডেণ্ট সেইসকলক তেওঁ আৰ্থিক সাহাৰ্য দি উচ্চ শিক্ষা কৰাইছে। এইটো এটা তেখেতৰ বৰ ডাঙৰ কথা।
আৰু বিভিন্ন ঠাইত ক'ৰবাত কি লাগে যুৱ সংঘক লাগে ক'ৰবাত ফুটবল ক্লাবত লাগে এইবিলাক তেওঁ সাহাৰ্য দিয়ে